ভাৰতত ইউনিক ডিজেবিলিটি আইডি UDID কাৰ্ডে বিশেষভাৱে সক্ষম ব্যক্তিসকলক কেইবাটাও সুবিধা প্ৰদান কৰে। ইয়াত কিছুমান মূল সুবিধা দিয়া হ'ল: পৰিচয়ৰ বাবে একক নথিপত্ৰ UDID কাৰ্ডে অক্ষমতাৰ অৱস্থা চিনাক্তকৰণ আৰু পৰীক্ষণৰ বাবে একক নথিপত্ৰ হিচাপে কাম কৰে। প্ৰক্ৰিয়াসমূহ সৰল কৰে আৰু একাধিক নথিপত্ৰৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে। আঁচনি আৰু সুবিধাৰ প্ৰৱেশ: UDID কাৰ্ডে ধাৰীসকলে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ডিজাইন কৰা বিভিন্ন চৰকাৰী আঁচনি আৰু সুবিধাৰ বাবে যোগ্য, য'ত ৰাজসাহায্য, অনুদান আৰু অন্যান্য ধৰণৰ সহায় অন্তৰ্ভুক্ত। সেৱাত অগ্ৰাধিকাৰ: UDID কাৰ্ডধাৰীয়ে প্ৰায়ে স্বাস্থ্যসেৱা, শিক্ষা আৰু নিয়োগৰ দৰে সেৱাত অগ্ৰাধিকাৰ লাভ কৰে। ইয়াৰ ভিতৰত শিক্ষানুষ্ঠানত সংৰক্ষণ, ৰাজহুৱা খণ্ডৰ চাকৰি আৰু অন্যান্য সুযোগ আদি থাকিব পাৰে। ৰেহাই আৰু ৰেহাই: কাৰ্ডে বিভিন্ন ৰেহাই আৰু ৰেহাইৰ সুবিধা প্ৰদান কৰিব পাৰে, যেনে ৰাজহুৱা পৰিবহণৰ ভাড়া হ্ৰাস কৰা, কৰ ৰেহাই আৰু সামগ্ৰী আৰু সেৱাৰ ৰেহাই। স্বাস্থ্যৰ সেৱাৰ সুবিধা: কাৰ্ডে বিশেষ চিকিৎসা, পুনৰ্বাসন সেৱা আৰু চিকিৎসা সাহায্যকে ধৰি স্বাস্থ্যসেৱাৰ সহজ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব পাৰে। সামাজিক সুৰক্ষাৰ সুবিধা: কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে প্ৰদান কৰা পেঞ্চন আৰু ভাত্ৰাকে ধৰি সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰাত কাৰ্ডে সহায় কৰিব পাৰে। ভ্ৰমণৰ সহজতা: UDID কাৰ্ডধাৰীয়ে প্ৰায়ে ৰেল আৰু বিমান যাত্ৰাত ৰেহাই লাভ কৰে, যাৰ ফলত যাত্ৰা কৰাটো সহজ আৰু সুলভ হৈ পৰে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি: UDID কাৰ্ডৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে মিল থকা, যাৰ ফলত কাৰ্ডধাৰীসকলক বিদেশত বিশেষভাৱে সক্ষম ব্যক্তি হিচাপে স্বীকৃতি দিয়াটো সহজ হৈ পৰে, যিটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়ত উপকাৰী হ'ব পাৰে। সবলীকৰণ আৰু অন্তৰ্ভুক্তি: এটা প্ৰামাণিক চিনাক্তকৰণ ব্যৱস্থা প্ৰদান কৰি UDID কাৰ্ডে অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰে আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক তেওঁলোকৰ অধিকাৰ আৰু সুবিধাসমূহৰ পৰিচয় আৰু প্ৰাপ্যতাৰ অনুভূতি দি সবলীকৰণ কৰে। মাহিলী 1500 টকা পোৱাৰ সুবিধা: এই সুবিধাসমূহৰ লক্ষ্য হৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱনৰ মান উন্নত কৰা, তেওঁলোকে প্ৰয়োজনীয় সম্পদ আৰু সহায়ৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা।